বটদ্ৰৱা থান পৰিচালনা সমিতি লৈ বিগত সময়ত যথেষ্ট বিতৰ্ক চলি আহিছিল আৰু এই থান সমিতিখনৰ বিৰুদ্ধে বহুত অভিযোগ উত্থাপিত হৈছিল অসংখ্য অনিয়ম বিত্তীয় খেলিমেলি তাৰে পৰিপ্ৰেক্ষিতত 2024 চনৰ 9 জুন তাৰিখে ইয়াতে সাধাৰণ সভা অনুষ্ঠিত হৈছিল সেই সাধাৰণ সভা যে আজীৱন সভ্য বা সত্ৰীয়া সদস্যসকলৰ সভা সেই সভাতে সেইখন সমিতিৰ ওপৰত অনাস্থা প্ৰস্তাৱ অনা হৈছিল আৰু সেই সভাত সভাপতিত্ব কৰিছিল সেই সময়ৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে আৰু সেই সভাত কাৰ্যকৰী সভাপতিগৰাকীয়ে পদত্যাগ কৰে আৰু তেতিয়া সেই কমিটিখনৰ পৰা অনাস্থা প্ৰস্তাৱ আনি আমাৰ আজীৱন সভ্য আৰু সত্ৰীয়া সদস্যকে আদি কৰি যিসকল সভাত উপস্থিত সদস্য তেওঁলোকে অনাস্থা প্ৰস্তাৱ আনি সেই সমিতিখন ভংগ কৰি দিয়ে আৰু তাৎক্ষণিকভাৱে থানখন পৰিচালনা কৰিবৰ বাবে এখন তদৰ্থ সমিতি পাতি দিয়ে আমাৰ সেই সময়ত সেই সভাত ময়ো এগৰাকী আজীৱন সদস্য বা প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য হিচাপে উপস্থিত আছিলোঁ আমাৰ শ্ৰদ্ধাৰ বিৰাজ বৰদলৈ ডাঙৰীয়া অধিবক্তা তেখেতো আছিলে আৰু আমি মানে বৰ কাকতালীয়ভাৱে সেইখন তদৰ্থ সমিতিৰ দায়িত্ব ল'ব লগা হয় আমাৰ বিৰাজ বৰদলৈ দেৱক সভাপতি আৰু মোকে সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়ে ৰাইজৰ ইচ্ছা আছিল যে 6 মাহৰ ভিতৰত এইখন সমিতিয়ে ইয়াৰ থানৰ যিখিনি অনিয়ম দুৰ্নীতি আছে সেইবোৰ তদন্ত কৰি এখন প্ৰতিবেদন প্ৰস্তুত কৰি সাধাৰণ সভাক জনাব আৰু পৰৱৰ্তী সময়ত সাধাৰণ সভা আহ্বান কৰিব কৰি তাত পূৰ্ণ পৰ্যায়ৰ সমিতি গঠন হ'ব কিন্তু আমি দায়িত্ব লোৱাৰ পিছত ঠিক 10 দিন মানৰ পিছতেই নগাঁৱৰ এখন আদালতৰ পৰা আগৰ সমিতিয়ে আমাৰ স্থগিতাদেশ আনিলে তাৰপিছত আমি আঁতৰিব লগা হয় কিন্তু আমি পৰৱৰ্তী সময়ত তাৰ ওপৰৰ আদালতখনত যেতিয়া আপিল কৰিলোঁ তেতিয়া সেইখন আদালতে আমাক দায়িত্ব দিলে যে আপোনালোকে ঠিকেই আছে আপোনালোকে থানখন চলাই যাওক কিন্তু তাৰ কেইমাহমানৰ পিছত ছেপ্টেম্বৰত হঠাৎ এটা আকৌ আমাক কোৰ্টে অৰ্ডাৰ দিলে সেইখন কমিটিৰ ফেভাৰত যে সেই পুৰণা সমিতিখনহে কাৰ্যনিৰ্বাহ কৰিব তাৰপিছত আমি আঁতৰি আছিলোঁ আৰু বৰ্তমান শেহতীয়াভাৱে যোৱা 25 তাৰিখে গুৱাহাটী মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা নিৰ্দেশ জাৰি কৰে আৰু সেই নিৰ্দেশত পূৰ্বৰ নগাঁও আদালতৰ সমূহ নিৰ্দেশ বাতিল কৰি আগৰ অৱস্থা বাহাল ৰাখে অৰ্থাৎ আমাক যিখন সভাই তদৰ্থ সমিতিক দায়িত্ব দিছিল সেই সমিতিকে কাৰ্যনিৰ্বাহ কৰি যাবলৈ এতিয়া দায়িত্ব অৰ্পণ কৰিছে কিন্তু আমি আজি আহিলোঁ ইয়াত আহি পেলাই আমি পুৰণা কমিটিৰ কোনো সহযোগ নাপালোঁ ইয়াত সকলো কাৰ্যালয় তলা বন্ধ আছে আমাক কোনো কাগজ পাতি তথ্য পাতি দিয়া নাই গতিকে আমি এখন সভা অনুষ্ঠিত কৰি এই সম্পৰ্কত আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আগবাঢ়িছোঁ নিম্ন আদালতে যিটো আদেশ দিছিলে সেই আদেশ মানি আমি যোৱা 6টা মাহে কিন্তু আমি থানলৈ অহাই নাই এনেকুৱা ধৰণৰ নিৰ্দেশ দিয়া আছিল যে থানটো দূৰৰে কথা থানৰ আশে-পাশেও আমাক যাবলৈ মানা কৰা হৈছিলে গতিকে সেই নিৰ্দেশ মানি আমি অহা নাই ন্যায়ালয়ৰ যি আদেশ আছে মহামান্য আদালতৰ সেই নিয়ম মানি আমি কোনো এজন সদস্য সম্পাদক হওক মই হওক আমি কোনো সদস্য এজনে অহা নাই আনকি ফাকুৱা হৈ গ'ল আমি ফাকুৱাটো ন্যায়ালয়ৰ সেই আদেশ আমি মানি চলিছোঁ কিন্তু আমি উচ্চ ন্যায়ালয়ত তাৰ বিৰুদ্ধে গৈছিলোঁ আৰু মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা তাৰিখে তলৰ নিম্ন আদালতৰ যিকেইটা আদেশ আছিল সেই আদেশকেইটা বাতিল কৰিছে আৰু আমাক এই স্থানলৈ আহিবৰ কাৰণে আমাক অনুমতি দিছে আৰু আমি আজি আহিছিলোঁ আমাক কাৰ্যনিৰ্বাহক সভা এখন অনুষ্ঠিত কৰিবলৈ আৰু ইয়াত আমি দেখা পালোঁ যে পূৰ্বৰ যিজন সভাপতি আছিল সেই সভাপতি ইয়াত থকা গোটেই তলা চাবিবোৰ লক কৰি থৈ গৈছে দৰ্জাবোৰ আমি কৰ্মচাৰীক সোধোতে কৰ্মচাৰীয়ে আমাক জনালে যে এই গোটেইখিনি সভাপতিজনে অকৰ্তৃত্বভাৱে লৈ গৈছে কাৰণ এই তলা চাবি তেখেতে নিজৰ ঘৰলৈ লৈ যোৱাৰ তেখেতৰ অধিকাৰ নাই এই ৰাজহুৱা অনুষ্ঠান ইয়াৰ তলা চাবি থানত চৌহদৰ ভিতৰত থাকিব কৰ্মচাৰীৰ হাতত থাকিব আজি তেখেতে গোটেই তলা চাবিবোৰ লৈ গুচি গৈছে আমি আহি পেলাই ইয়াত বহিবলৈ জাগা পোৱা নাই আজি আপোনালোকৰ আগত আচলতে আমি বহি পেলাই আপোনালোকৰ আগত আমাৰ বক্তব্য ৰাখিব লাগিছিল কিন্তু এনে বহিবলৈ স্থানৰ অভাৱ হৈছে আমাৰ গতিকে স্থানৰ অভাৱ হোৱাৰ বাবে আমি আজি এনেকে ধৰণে আমি লগ খাবলগীয়া হৈছে গতিকে তেখেতসকলে অকৰ্তৃত্বভাৱে যি থানৰ চাবি কাঠি লৈ গৈছে আৰু সেই গোটেই থানলৈ জমা দিবলৈ অনুৰোধ কৰিছোঁ আৰু ভৱিষ্যতে এনেধৰণৰ কাৰ্যপন্থাৰ পৰা তেখেতসকলক বিৰত থাকিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ লগতে আদালতৰ যি নিৰ্দেশ দিছে সেই আদালতৰ নিৰ্দেশ মানি আমাক যি পৰিচালনা কৰিবৰ কাৰণে আমাক যি নথি পত্ৰ ইত্যাদি আছে চাবি তাবি এইখিনি ঘূৰাই দিবৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ উচ্চ ন্যায়ালয়ৰ চাৰ্টিফাইড কপিটো আমি যোৱাকালিহে পাইছোঁ গতিকে যোৱাকালি পাই আমি আজি আহিছোঁ আমি ভবা নাই এনেধৰণৰ পৰিৱেশ হোৱা মই কৈছোঁৱেই অকণমান আগতে যে যোৱা 6টা মাহ আমি থানলৈ অহা নাই
গতিকে স্থানত কি পৰিৱেশ চলি আছে কি হৈ আছে আমি একেবাৰে নাজানো কেতিয়া আহি পেলাই যেতিয়া দেখিলোঁ জানিব পাৰিলোঁ গতিকে আমি তেখেতসকলে আমাক চাবি দিয়া না আমি তেনেধৰণে আইনী ব্যৱস্থাৰে আমি চাবি বিচাৰিম তেনেধৰণে বিচাৰিম আমি আইনী ব্যৱস্থা আমি আইনী প্ৰক্ৰিয়াৰ তেখেতসকলৰ পৰা চাবি বিচাৰিম তেখেতসকলে আইনী প্ৰক্ৰিয়াই আমাক চাবি দিবলৈ বাধ্য নিশ্চয় তেনেধৰণৰ আইনী ব্যৱস্থা চাওক আমিতো বেআইনী কোনো কাৰ্য নকৰোঁ আৰু কৰিবও নোখোজোঁ আমি কেতিয়াও নকৰোঁ আমি আইন মানি চলা ব্যক্তি আমাক আইনে মানা কৰিছে ছমাহ আহিবলৈ আমি অহা নাই গতিকে আপোনালোকে অনুভৱ কৰিব পাৰিছে যে আমি আইনৰ বাহিৰৰ গণ্ডিৰ বাহিৰলৈ কেতিয়াও নাযাওঁ আমি আইন মানি চলিম আমাকো যদি আজিও যদি আদালতে যদি নিৰ্দেশ দিয়ে আপোনালোকে আহিব নালাগে বুলি আমি নাহোঁ গতিকে আদালতক অৱমাননাৰ কোনো কাৰ্যই আমি নকৰোঁ গতিকে যিহেতু আদালতে আমাক নিৰ্দেশ দিছে বা স্থগিত ৰাখিছে আমি আহিছোঁ আজি আহি পেলাই যেতিয়া এই পৰিৱেশ দেখিছোঁ গতিকে তেখেতসকলৰ পৰা তেনেধৰণৰ চাবি বা কাগজ পাতি যি বিচাৰিবলগীয়া হয় আমি আইনী প্ৰক্ৰিয়াৰে বিচাৰিম তেখেতক